নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অসম পুলিচৰ অন্যটি গুৰুত্বপূৰ্ণ ক্লাছলৈ আপোনালোকে চাই আছে বিশ্বাসী বন্ধু ইউটিউব চেনেল আজি যদি আপোনালোকে আমাৰ ক্লাছত প্ৰথম আহিছে বা নতুনকৈ আহিছে আগতে আমাৰ ক্লাছ কৰি পোৱা নাই যদিহে ভাল লাগে ক্লাছটো কৰি চাওক চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে আমি অসম পুলিচৰ কমন কুৱেশ্যন লৈ আহিছোঁ যিহেতু 5 তাৰিখে আপোনালোকৰ পৰীক্ষাৰ মাজত মাত্ৰ 10টা দিনো নাই ভালকৈ গতিকে যিমান পাৰে সিমান সোনকালে আপোনালোকে সকলোবোৰ কুৱেশ্যন পঢ়িবলৈ ট্ৰাই কৰিব এটেণ্ড কৰিবলৈ ট্ৰাই কৰিব আজি আপোনালোকৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট পাৰ্ট লৈ আহিছোঁ চ' কোনো ধৰণৰ MCQ লৈ অহা নাই যাতে সময় নষ্ট নহয় মই আপোনাক কুৱেশ্যন এনচাৰবোৰ ক'ম আৰু যিসকলে আমাৰ কুৱেশ্যন এনচাৰৰ PDF-বোৰ আপোনালোকে যদি ল'ব বিচাৰে যিসকলে ল'ব বিচাৰে চ' আপোনালোক এটা নাম্বাৰ দিছোঁ এই নাম্বাৰটোত আপোনালোকে পে' কৰি স্ক্ৰীনশ্বট দিব 149 ৰুপিজ চ' আমাৰ 3000তকৈ অধিক কমন কুৱেশ্যনৰ PDF আপোনালোকে লাভ কৰিব কিমান কুৱেশ্যন 3000তকৈ অধিক গতিকে আপোনালোক নাম্বাৰটো লিখি ল'ব নাম্বাৰটো হৈছে 86386390 এই নাম্বাৰটোত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব লাগিব কিমান পে'মেণ্ট কৰিব লাগিব 149 ৰুপিজ পে'মেণ্ট কৰি আপোনালোকে স্ক্ৰীনশ্বট দি দিব PDF পাই যাব অসম পুলিচৰ ঠিক আছে চ' প্ৰথম কুৱেশ্যনটো হৈছে আৰ্জেণ্টিনাৰ মুদ্ৰা কি প্ৰায় পৰীক্ষাত আহি থকা কুৱেশ্যন দেই কমন কুৱেশ্যন আৰ্জেণ্টিনাৰ মুদ্ৰা হৈছে পেছো গতিকে এটা কথা মন কৰিব বিভিন্ন ধৰণৰ কাৰেঞ্চিৰ ওপৰত কুৱেশ্যন হয় আমি অলৰেডি এটা ভিডিঅ' বনাই থৈ দিছোঁ আপোনালোকে চাব পাৰে কাণ্ট্ৰি এণ্ড কাৰেঞ্চিৰ ওপৰত ঠিক আছে চ' নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ৱৰ্ল্ড বেংক লোকেটেড গতিকে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত আছে ৱাশ্বিংটন DC আৰু ৱাশ্বিংটন DC ক'ত আছে আমেৰিকাত আছে গতিকে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত আছে মনত ৰাখিব ৱাশ্বিংটন DCত আছে ঠিক আছে ক'ত ক'লো মই ৱাশ্বিংটন DCত বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় আছে ওকে নেক্সট এটা কুৱেশ্যন আপোনালোকে এনচাৰ দিব বজৰং পুনিয়া কোনটো খেলৰ লগত সম্পৰ্ক আছে তেখেত কোনটো খেলৰ লগত জড়িত বজৰং পুনিয়া ইজ ৰিলেটেড টু হুইচ স্পৰ্ট গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব 100% চিয়'ৰ গতিকে বজৰং পুনিয়া কোনটো খেলৰ লগত সম্পৰ্ক আছে চ' তেখেতৰ সম্পৰ্ক আছে কাৰ লগত ফ্ৰী ষ্টাইল মল্লযুঁজাৰুৰ লগত গতিকে বজৰং পুনিয়াৰ কাৰ সৈতে সম্পৰ্ক আছে ফ্ৰী ষ্টাইল মল্লযুঁজাৰুৰ লগত তেখেতৰ সম্পৰ্ক আছে কাৰ বজৰং পুনিয়াৰ ঠিক আছে মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ জাষ্টিন ট্ৰুডো কোনখন দেশৰ প্ৰধানমন্ত্ৰী এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট জাষ্টিন ট্ৰুডো ইজ দ্য প্ৰাইম মিনিষ্টাৰ অফ হুইচ কাণ্ট্ৰি কোনখন দেশৰ প্ৰধানমন্ত্ৰী হৈছে জাষ্টিন ট্ৰুডো চ' ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে কানাডাৰ প্ৰধানমন্ত্ৰী কোন জাষ্টিন ট্ৰুডো হৈছে কানাডাৰ প্ৰধানমন্ত্ৰী কোন প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো কানাডাৰ প্ৰধানমন্ত্ৰী আছিল অ'কে কোনখন দেশৰ প্ৰধানমন্ত্ৰী কানাডাৰ নেক্সট কুৱেশ্যন লাখুৱাৰ মাথাউৰি ক'ত অৱস্থিত ৱেৰ ইজ লাখুৱাৰ ডেম গতিকে লাখুৱাৰ যিটো বান্ধ ক'ত আছে উত্তৰাখণ্ডত আছে গতিকে লাখুৱাৰ ডেম ক'ত আছে উত্তৰাখণ্ডত সেইটো মনত ৰাখিব উত্তৰাখণ্ডত লাখুৱাৰ ডেম আছে উত্তৰাখণ্ডত হা এইবিলাক কুৱেশ্যন কি কুৱেশ্যন কমন কুৱেশ্যন বহুতে ভাবি আছে এছাই তেনেকুৱা ধৰণৰ কুৱেশ্যন নাহে ছাৰে এইবিলাক ইজি কুৱেশ্যন দিছে কিন্তু যিবোৰ কুৱেশ্যন ইজি বুলি ভাবিছে আপোনালোকে পৰীক্ষাত সেইবোৰ কুৱেশ্যন আপোনালোকক কনফিউজনত পেলাব গতিকে ভালকৈ মন দিব নেক্সট কুৱেশ্যন ৱেৰ ইজ লিপা আছৰাং ৱাইল্ড লাইফ চেঞ্চুৰী গতিকে লিপা আছৰাং বন্যপ্ৰাণী অভয়াৰণ্য ক'ত আছে লিপা আছৰাং ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে লিপা আছৰাং বন্যপ্ৰাণী অভয়াৰণ্য ক'ত আছে হিমাচল প্ৰদেশ ক'ত আছে হিমাচল প্ৰদেশত আছে লিপা আছৰাং ৱাইল্ড লাইফ চেঞ্চুৰী মনত থাকিব হিমাচল প্ৰদেশত আছে লিপা আছৰাং বন্যপ্ৰাণী অভয়াৰণ্য নেক্সট কুৱেশ্যন ৱেৰ ইজ দ্য কাৰেঞ্চি অফ ডেনমাৰ্কৰ মুদ্ৰা কি কোনে ক'ব পাৰিব ডেনমাৰ্কৰ মুদ্ৰা কি হ'ব পাৰে ডেনমাৰ্কৰ মুদ্ৰা কি কাৰোবাৰ মনত আছে ডেনমাৰ্কৰ মুদ্ৰা নাই নহয় চ' ডেনমাৰ্কৰ মুদ্ৰা হৈছে আপোনালোকে মনত ৰাখিব ক্ৰনে গতিকে ক্ৰনে হৈছে ডেনমাৰ্কৰ মুদ্ৰা নামটো কি হ'ব ক্ৰনে হে ক্ৰনে কিহৰ মুদ্ৰা ডেনমাৰ্কৰ মুদ্ৰা সেইটো মনত ৰাখিব ডেনমাৰ্কৰ মুদ্ৰা হৈছে ক্ৰনে ঠিক আছে নেক্সট কুৱেশ্যন হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইউনেস্কো লোকেটেড গতিকে ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত আছে বিভিন্ন ধৰণৰ হেডকোৱাৰ্টাৰৰ ওপৰত প্ৰায় কুৱেশ্যন আহে কিন্তু ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত আছে ইউনেস্কোৰ মুখ্য কাৰ্যালয় য়েছ পেৰিছ ফ্ৰান্সত আছে ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত আছে পেৰিছ ফ্ৰান্সত আছে ইউনেস্কোৰ মুখ্য কাৰ্যালয় ইউনেস্কোৰ হেডকোৱাৰ্টাৰ অ'কে মনত থাকিব ক্লাছ কৰি কেনেকুৱা লাগে আপোনালোকৰ বিশ্বাসী বন্ধুৰ ভাল লাগে নে বেয়া লাগে যদি ভাল লাগে এটা লাইক কৰিব ভিডিঅ'টোত আৰু শ্বেয়াৰ কৰিব লগ বন্ধুক যিসকলে পঢ়িবলৈ কিতাপ কিনিবলৈ যাৰ পইচা নাই সেইসকলৰ যাতে সুবিধা হয়
ঠিক আছে বিশ্বাসী বন্ধুৰ ক্লাছবোৰ বিনামূলীয়া আপোনালোকে ক্লাছৰ নামত 1 টকা দিব নালাগে আমি সিলেবাছ কমপ্লিট কৰি ক্লাছ কৰোঁ আৰু যিসকলে PDF বিচাৰি আছে 149 ৰুপিছত আপোনালোকে PDF ল'ব পাৰিব কমন কুৱেশ্যনৰ 3000 অধিক কুৱেশ্যন আছে আপোনালোকে PDF ল'ব লাগিলে 8638686390 এই নম্বৰটো আপোনালোকে পে'মেণ্ট কৰিব লাগিব মই নাম্বাৰটো আপোনালোক দি দিছোঁ এই নম্বৰটো আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিব চ' PDF পাই যাব মই যিসকলে নাম্বাৰটো পোৱা নাই তেওঁলোকৰ বাবে দি দিছোঁ ঠিক আছে চ' নেক্সট কুৱেশ্যন দুলীপ ট্ৰফি ইজ ৰিলেটেড টু হুইচ স্পৰ্ট গতিকে দুলীপ ট্ৰফি কোনটো খেলৰ লগত জড়িত বিভিন্ন ধৰণৰ ট্ৰফিৰ ওপৰত আপোনালোকৰ কুৱেশ্যন আহে গতিকে দুলীপ ট্ৰফি কিহৰ লগত জড়িত আপোনালোকে মনত ৰাখিব ক্ৰিকেটৰ লগত দুলীপ ট্ৰফিৰ জড়িত ক্ৰিকেটৰ লগত জড়িত হয়নে দুলীপ ট্ৰফি এনসাৰটো ভুল হৈ আছে কওকচোন চ' দুলীপ ট্ৰফি ক্ৰিকেটৰ লগত জড়িত মনত ৰাখিব পাৰিবা ন নেক্সট কুৱেশ্যন হু ইজ দ্য কাৰেণ্ট চেয়াৰমেন অফ সেবি বৰ্তমান সেবিৰ অধ্যক্ষ কোন মাধৱী পুৰী বৈশিষ্ট্য সেবিৰ অধ্যক্ষ গতিকে নামটো মনত ৰাখিব মাধৱী পুৰী ঠিক আছে সেবিৰ ফুল ফৰ্মটো কোনে কোনে জানা কমেণ্ট কৰিবা সেবিৰ ফুল ফৰ্মটো খুদি দিয়ে কিন্তু পৰীক্ষাত গতিকে সেবিৰ ফুল ফৰ্মটো বহুতে নাজানে কমেণ্ট কৰিবাচোন নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ DRDOৰ সম্পূৰ্ণ নামটো কি কোৱাচোন এতিয়া বহুত ফুল ফৰ্মটো নাজানে বহুত ক্ষেত্ৰত ফুল ফৰ্মবিলাক আহি থাকে চ' কোৱা কি হ'ব পাৰে য়েছ DRDOৰ ফুল ফৰ্ম হৈছে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন মনত ৰাখিবা চ' ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন হৈছে DRDOৰ ফুল ফৰ্ম নেক্সট কুৱেশ্যন ৱৰ্ল্ড ৰেড ক্ৰছ ডে ইজ অবজাৰ্ভ অন হুইচ ডেট কোন তাৰিখে বিশ্ব ৰেড ক্ৰছ দিৱস পালন কৰা হয় ৰেড ক্ৰছ দিৱস আপোনালোকে জানে আমি যিবিলাক কুৱেশ্যন লৈ আছোঁ কমন কুৱেশ্যন আহিব যদি আপোনালোকে ভালকৈ পঢ়ে পৰীক্ষাত আৰু নপঢ়িলে কমন নাহে কিন্তু গতিকে ভালকৈ পঢ়িব লাগিব বেছি দিন নাই সময় কিন্তু ঠিক আছে চ' ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয় কোন তাৰিখে বিশ্ব ৰেড ক্ৰছ দিৱস পালন কৰা হয় 8 মে' তাৰিখে কিমান তাৰিখে 8 মে' তাৰিখে ৰেড ক্ৰছ দিৱস পালন কৰা হয় মে' মাহৰ 8 তাৰিখে ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অ'কে নেক্সট আৰু কেইটামান কুৱেশ্যন মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ কুৱেশ্যনকেইটা চাব আৰু কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ আপোনালোকৰ কাৰণে গতিকে আজিৰ ক্লাছটো অকণমান দীঘলীয়া হ'ব আৰু স্পেচিয়েল হ'ব গতিকে নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘল দিন কোনটো বা কেতিয়া গতিকে হুইচ ইজ দ্য লংগেষ্ট ডে ইন দ্য নർത്থাৰ্ণ হেমিস্ফেয়াৰ আমাৰ গম পাওঁ যে পৃথিৱীৰ উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘল দিন হৈছে 21 জুন ঠিক আছে 21 জুন হৈছে উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘল দিন বুলি ধৰা হয় নেক্সট কুৱেশ্যন কোনটো গ্ৰহ পৃথিৱীৰ আটাইতকৈ ওচৰত আছে এইটো কিন্তু প্ৰায় কমন কুৱেশ্যন শুক্ৰ গ্ৰহ পৃথিৱীৰ আটাইতকৈ ওচৰত আছে নে বুধ গ্ৰহ পৃথিৱীৰ আটাইতকৈ ওচৰত আছে এনচাৰটো আপোনালোকে ভালকৈ শুদ্ধকৈ কওকচোন মই অকণমান সময় দিছোঁ আমাৰ নিয়াৰেষ্ট প্লেনেট কোনটো বুধ গ্ৰহ নে শুক্ৰ গ্ৰহ কুৱেশ্যনটো অকণমান ইয়াতে টাইপিং মিষ্টেক হোৱা যেন পাইছোঁ মই আপোনালোকে কওকচোন গতিকে পৃথিৱীৰ আটাইতকৈ ওচৰত গ্ৰহটো আপোনালোকৰ ডিষ্টেঞ্চৰ ওপৰত ডিপেণ্ড কৰে গতিকে ইয়াতে শুক্ৰ গ্ৰহটো হ'ব শুদ্ধ উত্তৰ আৰু মংগল গ্ৰহটো কেতিয়াবা পৃথিৱীৰ আটাইতকৈ ওচৰত হৈ পৰে গতিকে এইটো ডিপেণ্ডেণ্ট হ'ব ডিষ্টেঞ্চৰ ওপৰত নেক্সট কুৱেশ্যন দ্য টেম্পলছ অফ দিলৱাৰা ইন দ্য আবু মাউণ্টেইনছ অফ ৰাজস্থান বিলং টু হুইচ ৰিলিজন গতিকে ৰাজস্থানৰ আবু পৰ্বতৰ দিলৱাৰা মন্দিৰবোৰ কোনটো ধৰ্মৰ গতিকে আমি সকলোৱে গম পাওঁ জৈন ধৰ্ম ঠিক আছে পাৰিবা নহয় নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য অল্ড নেম অফ শ্ৰীলংকাৰ পুৰণি নাম কি কোনোবাই জানানে শ্ৰীলংকাৰ আগতে পুৰণি নাম এটা আছিল শ্ৰীলংকাৰ লগত আমাৰ ভাৰতৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছিল আগতে হয়নে নহয় ৰামায়ণ সকলোৱে পঢ়িছা ৰাৱণৰ কি আছিল লংকা আছিল শ্ৰীলংকাত হয়নে নহয় গতিকে শ্ৰীলংকাৰ পুৰণি নাম কি আছিল চিলন হৈছে শ্ৰীলংকাৰ পুৰণি নাম কোনোবাই জানিছিলানে এইটো কুৱেশ্যনৰ এনচাৰ কেনেকুৱা লাগিছে ক্লাছ কৰি কম সময়ৰ ভিতৰত আমি বহুকেইটা কুৱেশ্যন ডিছকাছ কৰিছোঁ ঠিক আছে চ' নেক্সট কুৱেশ্যন ৱেৰ ইজ দ্য ফাৰ্ষ্ট অইল ৰিফাইনেৰী ইন ইণ্ডিয়া লোকেটেড ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ প্ৰকল্প ক'ত অৱস্থিত হৈছে আমাৰ ভাৰতৰ প্ৰথম বুলি কৈছে ক'ত হৈছে ভাৰতৰ প্ৰথম তেল শোধনাগাৰ প্ৰকল্প ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট এনচাৰ হৈছে আমি সকলোৱে গম পাওঁ ডিগবৈ হয়নে ডিগবৈ হৈছে ভাৰতৰ প্ৰথম তেল শোধনাগাৰ নেক্সট কুৱেশ্যন ষ্টেইনলেছ ষ্টীল ইজ এন এলয় অফ হুইচ মেটেল ষ্টেইনলেছ ষ্টীল হৈছে কোনকেইটা ধাতুৰ মিশ্ৰণ ষ্টেইনলেছ ষ্টীল নাম শুনিছে নহয় কোনকেইটা ধাতুৰ মিশ্ৰণ কাৰেক্ট এনচাৰ হৈছে আইৰণ ক্ৰমিয়াম নিকেল এই গোটেইকেইটা ধাতুৰ মিশ্ৰণ হৈছে ষ্টেইনলেছ ষ্টীল নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম ইনভেডাৰ টু ইনভেড ইণ্ডিয়া ভাৰতত আক্ৰমণ কৰা প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল যিয়ে ভাৰতত প্ৰথম আক্ৰমণ কৰিছিল কোন আছিল
কাৰেক্ট এনচাৰ হৈছে মহম্মদ বিন কাছিম 712 চনত তেখেতে ভাৰতত আক্ৰমণ কৰিছিল আৰু তেখেতে ভাৰতত আক্ৰমণ কৰা প্ৰথম মুছলমান আছিল মুছলমান আক্ৰমণকাৰী নেক্সট কুৱেশ্যন দ্য হীৰাকুণ্ড ডেম ইজ বিল্ট অন হুইচ ৰিভাৰ হীৰাকুণ্ড বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে হীৰাকুণ্ড বান্ধ বা হীৰাকুণ্ড ডেম্পৰ ওপৰত কুৱেশ্যন আহে চ' হীৰাকুণ্ড ডেম কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে কাৰেক্ট এনচাৰটো হৈছে মহানদীৰ ওপৰত হীৰাকুণ্ড বান্ধ নিৰ্মাণ কৰা হৈছে নেক্সট কুৱেশ্যন হুইচ ইজ দ্য ফাৰ্ষ্ট ষ্টেট ইন ইণ্ডিয়া টু বি বেছড অন লেংগুৱেজ ভাষাৰ আধাৰত হোৱা ভাৰতৰ প্ৰথমখন ৰাজ্য কোনখন যিয়ে ভাষাৰ আধাৰত হৈছিল ভাৰতৰ প্ৰথমখন ৰাজ্য ভাষাৰ আধাৰত গঠন হৈছিল মনত আছে সেইখন হৈছে অন্ধ্ৰপ্ৰদেশ এখন ষ্টেট যিয়ে নেকি লেংগুৱেজৰ ওপৰত ডিপেণ্ড কৰি ষ্টেটখন গঠন কৰা হৈছে ভাষাৰ আধাৰত হোৱা ভাৰতৰ প্ৰথমখন ৰাজ্য নেক্সট কুৱেশ্যন হুৱেন ডিড স্বামী বিবেকানন্দ এড্ৰেছ দ্য ৱৰ্ল্ড ৰিলিজন কনফাৰেন্স ইন চিকাগো স্বামী বিবেকানন্দই কেতিয়া চিকাগোত অনুষ্ঠিত বিশ্ব ধৰ্ম সন্মিলনত ভাষণ দিছিল কেতিয়া ভাষণ দিছিল শুদ্ধটো হৈছে 1893 চনত স্বামী বিবেকানন্দই চিকাগোত অনুষ্ঠিত হোৱা বিশ্ব ধৰ্ম সন্মিলনত ভাষণ দিছিল নেক্সট কুৱেশ্যন অন হোৱাট প্ৰিন্সিপাল ডাজ দ্য বল পেন ৱৰ্ক গতিকে কোনটো নীতিত বল কলমে কাম কৰে বল পেন আৰু জেল পেন আপোনালোকে পেন দুই প্ৰকাৰ পাইছে এটা কি পেন বল পেন আৰু এটা হ'ল জেল পেন হয়নে গতিকে বল পেন আৰু জেল পেনৰ দুটা ডিফাৰেঞ্চ আছে গতিকে বল পেনে কোনটো নীতিত কাম কৰে বল পেনে পৃষ্ঠৰ টেনশ্যনত এইটো নীতিত কাম কৰে টেনশ্যন ছাৰফেচ টেনশ্যন নাম শুনিছে নহয় ফিজিক্স যিসকলে পঢ়িছে গম পাব ছাৰফেচ টেনশ্যনত নীতিত বল পেনে কাম কৰে নেক্সট কুৱেশ্যন হুইচ ইজ দ্য মষ্ট ডাইজেষ্টেড অৰ্গেন ইন দ্য হিউমেন বডি মানুহৰ শৰীৰত কোনটো অংশত বেছিভাগ হজম কৰা হয় একদম ইজি ক্ষুদ্ৰ অন্ত্ৰ দ্য স্মল ইণ্টেষ্টাইন ক্ষুদ্ৰ অন্ত্ৰত মানৱ শৰীৰত বেছিভাগ হজম কৰা হয় নেক্সট কুৱেশ্যন হুৱেৰ ইজ দ্য নেশ্যনেল ইনষ্টিটিউট অফ ডেইৰী ৰিচাৰ্চ লোকেটেড ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত হুৱেৰ ইজ দ্য নেশ্যনেল ইনষ্টিটিউট অফ ডেইৰী ৰিচাৰ্চ লোকেটেড চ' এই কাৰেক্ট এনচাৰ হৈছে ক'ত অৱস্থিত কামাল বুলি কৈছোঁ কৰ্ণালত অৱস্থিত কৰ্ণাল ক'ত আছে হাৰিয়ানাত আছে কেতিয়াবা সুধিব পাৰে যে কৰ্ণাল ক'ত আছে কেতিয়াবা কুৱেশ্যনটো এনেধৰণে সুধিব পাৰে চ' কৰ্ণাল আছে হাৰিয়ানাত অ'কে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য লাইফ স্পেন অফ ৰেড ব্লাড চেল গতিকে RBC বুলি কয় ৰঙা ৰক্ত দানা RBC জীৱনকাল কিমান ৰঙা ৰক্ত দানা অসমীয়াত আৰু ইংৰাজীত কোৱা হয় ৰেড ব্লাড চেল RBC সম্পূৰ্ণ জীৱনকাল হৈছে 120 দিন গতিকে ৰঙা ৰক্ত দানাৰ জীৱনকাল কিমান 120 দিন 120 ডেজ নেক্সট কুৱেশ্যন ইন হোৱাট ইউনিট ইজ চাউণ্ড ইনটেনচিটি মেজাৰ্ড শব্দৰ তীব্ৰতা কি এককত জোখা হয় আমি কোনটো এককত শব্দৰ তীব্ৰতা আমি জুখিবলৈ পাৰোঁ শুদ্ধটো হৈছে ডেচিবেল আমি শব্দৰ যিটো তীব্ৰতা আমি কিহত জুখিব পাৰোঁ ডেচিবেল অ'কে DB ডেচিবেলত আমি জুখিব পাৰোঁ নেক্সট কুৱেশ্যন হু প্ৰপ'জ দ্য ল অফ ইনহেৰিটেঞ্চ গতিকে উত্তৰাধিকাৰৰ নিয়ম কোনে প্ৰস্তাৱ কৰিছিল কিহৰ নিয়ম উত্তৰাধিকাৰৰ নিয়ম কোনে প্ৰস্তাৱ কৰিছিল ভাবি চিন্তি উত্তৰ দিবচোন চ' কেনেকুৱা লাগিছে আজি যদি আপোনালোকে প্ৰথমকৈ ক্লাছ কৰিছে অসম পুলিচৰ চ' আগৰ ক্লাছকেইটা চাব বহুত ইম্পৰ্টেণ্ট টপিকৰ ক্লাছ লৈ আহিছোঁ চ' কেনেকুৱা লাগিছে ক্লাছ কৰি ভাল বেয়া নিজৰ মতামতবোৰ জনাব চ' উত্তৰাধিকাৰৰ নিয়ম কোনে প্ৰস্তাৱ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ্ৰেগৰ মেণ্ডেলে প্ৰস্তাৱ উত্তৰাধিকাৰী নিয়ম কৰিছিল ঠিক আছে নেক্সট কুৱেশ্যন ইন হুইচ বুক ইজ দ্য গায়ত্ৰী মন্ত্ৰ মেনশ্যন কোনখন কিতাপত গায়ত্ৰী মন্ত্ৰ উল্লেখ কৰা হৈছে কাৰেক্ট এনচাৰ হৈছে ঋগ্বেদত কিহৰ কথা উল্লেখ কৰা হৈছে গায়ত্ৰী মন্ত্ৰৰ কথা উল্লেখ কৰা আছে নেক্সট কুৱেশ্যন হুইচ চি ইজ অন দ্য ৱেষ্ট কোষ্ট অফ ইণ্ডিয়া ভাৰতৰ পশ্চিম উপকূলত কোনটো সাগৰ বা কোনখন সাগৰ আছে ভাৰতৰ কোনটো উপকূলত পশ্চিম উপকূলত কোনখন সাগৰ আছে হুইচ চি ইজ অন দ্য ৱেষ্ট কোষ্ট অফ ইণ্ডিয়া কাৰেক্ট এনচাৰ হৈছে দ্য আৰবিয়ান চি আৰৱ সাগৰ আছে ভাৰতৰ পশ্চিম উপকূলত মনত থাকিবনে ঠিক আছে নেক্সট কুৱেশ্যন ইন হুইচ চিটি ৱেৰ দিয়াৰ হিষ্টৰিক বেটেলছ ফউট ইন 1526 1556 এণ্ড 1761 গতিকে কোনখন চহৰত 1526 চনত 1556 চনত আৰু 1761 চনত তিনিখন ঐতিহাসিক যুদ্ধ সংঘটিত হৈছিল শুদ্ধটো হৈছে পানিপথ গতিকে পানিপথৰ যুদ্ধ ক'ত হৈছিল কেতিয়াবা কুৱেশ্যন আহিব পাৰে পানিপথৰ তিনিখন যুদ্ধই পানিপথত হৈছিল
পানীপথৰ ক'ত আছে হাৰিয়ানাত আছে গতিকে পানীপথৰ প্ৰথম যুদ্ধখন হৈছিল 1526 চনত দ্বিতীয়খন হৈছে 1556 চনত তৃতীয়খন হৈছে 1761 চনত গতিকে পানীপথৰ কেইবাৰ যুদ্ধ হৈছিল তিনিবাৰ যুদ্ধ হৈছিল ক'ত ক'ত হৈছে এই তিনিখন যুদ্ধ ঐতিহাসিক পানীপথতে এই তিনিখন যুদ্ধ সংঘটিত হৈছিল গতিকে আপোনাক যদি সুধি দিয়ে পানীপথৰ দ্বিতীয় যুদ্ধখন ক'ত হৈছিল বহুতে কনফিউজনত লাগি যাব কাৰণ প্ৰথম যুদ্ধখন পানীপথতে হৈছিল দ্বিতীয়খনত ক'ত হৈছিল কিন্তু কোনেও নাজানে পঢ়া নাই পোৱা নাই ক'তো কুৱেশ্যনটো হয়নে নহয় গতিকে আপোনালোকে আজি গম পাব যে পানীপথৰ তিনিখন যুদ্ধই পানীপথতে হৈছিল ঠিক আছে নেক্সট কুৱেশ্যন হোৱাই আৰ খেত্ৰী মাইন্স ইন ৰাজস্থান ফেমাছ ফৰ গতিকে ৰাজস্থানৰ খেত্ৰী খনি কিয় বিখ্যাত ৰাজস্থানৰ খেত্ৰী খনি কিহৰ কাৰণে বিখ্যাত তামৰ খনিৰ কাৰণে বিখ্যাত গতিকে মনত ৰাখিব নেক্সট কুৱেশ্যন হু চেণ্ড মেগাস্থেন্স টু দ্য কোৰ্ট অফ চন্দ্ৰগুপ্ত গতিকে মেগাস্থানিছক কোনে চন্দ্ৰগুপ্তৰ দৰবাৰলৈ পঠাইছিল মেগাস্থানিছক ৰজা চেলিউকাছ প্ৰথমে তেখেতে মেগাস্থানিছক চন্দ্ৰগুপ্তৰ দৰবাৰলৈ পঠাইছিল নেক্সট কুৱেশ্যন হু ডিস্কভাৰ্ড ভিটামিনছ গতিকে কোনে ভিটামিন আৱিষ্কাৰ কৰিছিল আমি যে ভিটামিন এ ভিটামিন বি ভিটামিন চি পাইছোঁ বিভিন্ন ধৰণৰ ভিটামিনৰ কেটেগৰী পাইছোঁ কোনে আৱিষ্কাৰ কৰিছিল কেছিমিৰ ফ্ৰাংকে ভিটামিন আৱিষ্কাৰ কৰিছিল কেতিয়াবা পৰীক্ষাত আহিব পাৰে এইটো কুৱেশ্যন ডিএমিৰ কাৰণেও বহুত ইম্পৰ্টেণ্ট যে ভিটামিন কোনে আৱিষ্কাৰ কৰিছিল নামটো মনত ৰাখিব কেছিমিৰ ফ্ৰাংকে ভিটামিন আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যন হুৱেন ৱাজ দ্য ফাৰ্ষ্ট ষ্টেট অফ ইমাৰ্জেঞ্চি ডিক্লেয়াৰ্ড ইন ইণ্ডিয়া ভাৰতত প্ৰথম জৰুৰীকালীন অৱস্থা কেতিয়া ঘোষণা কৰা হৈছিল এইটো কথা মনত ৰাখিব ভাৰতত প্ৰথম জৰুৰীকালীন অৱস্থা চীনা আক্ৰমণৰ সময় 26 অক্টোবৰ 1962 চনত প্ৰথম জৰুৰীকালীন ঘোষণা কৰা হৈছিল নেক্সট কুৱেশ্যন ইন হোৱাট ৱে টু হিট ট্ৰেন্সফাৰ্ড ফ্ৰম দ্য ছান টু দ্য আৰ্থ কোন পদ্ধতিৰে সূৰ্যৰ পৰা পৃথিৱীলৈ তাপ প্ৰেৰণ কৰা হয় কোনটো পদ্ধতিৰে শুদ্ধটো হৈছে ৰেডিয়েশ্যন বিকিৰণ পদ্ধতিৰে সূৰ্যৰ পৰা পৃথিৱীলৈ তাপ প্ৰেৰণ কৰা হয় নেক্সট কুৱেশ্যন হুৱেৰ ডিড গৌতম বুদ্ধ ডেলিভাৰ্ড হিজ ফাৰ্ষ্ট চেৰমন গতিকে গৌতম বুদ্ধই ক'ত প্ৰথম ধৰ্মধ্বনি দিছিল কাৰেক্ট এনচাৰ হৈছে হৰনাথত দিছিল অ'কে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট গ্লেণ্ড ইন দ্য হিউমেন বডি মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটোৰ নাম কি অলপ আগতে মই এটা ক্লাছত কৈছিলোঁ এই দুদিন আগত গতিকে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কোনটো হ'ব পাৰে কওকচোন যদি ক্লাছ কৰিছে সকলোৱে গম পাব আৰু যিসকলে আমাৰ বিশ্বাসী বন্ধুৰ ক্লাছ ৰেগুলাৰলি কৰে তেওঁলোকে এইবিলাক কুৱেশ্যন এনচাৰ ইজিলি দিব পাৰিব আৰু মই সেইকাৰণে বাৰে বাৰে কওঁ যে আপোনালোকে ক্লাছবোৰ কৰক যাতে আপোনালোকৰ লাভ হওক মোৰ একো লাভ নাই আপোনালোকৰ কাৰণে ক্লাছ লৈ আহিছোঁ আপোনালোকে এটা চাকৰি পোৱাটো মই লাভ বিচাৰোঁ অ'কে মোৰ কাৰণে সেইটোৱে ডাঙৰ উপহাৰ হ'ব চ' মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হৈছে য়েছ লিভাৰ গ্লেণ্ড হৈছে লিভাৰ হা ব্ৰঞ্জ ইজ এন এলয় অফ হোৱাট মেটেল ব্ৰঞ্জ কি ধাতুৰ মিশ্ৰ বা সংকৰ ধাতু কপাৰ এণ্ড টিন ঠিক আছে ব্ৰঞ্জ কপাৰ আৰু টিন ধাতুৰ মিশ্ৰ বা সংকৰ ধাতু নেক্সট কুৱেশ্যন হুইচ ইজ দ্য হাইয়েষ্ট পিচ মিলিটাৰী এৱাৰ্ড শান্তিকালীন সৰ্বোচ্চ সামৰিক বঁটা কোনটো অশোক চক্ৰ হৈছে শান্তিকালীন সৰ্বোচ্চ সামৰিক বঁটা কোনটো অশোক চক্ৰ নেক্সট কুৱেশ্যন হু বিল্ড দ্য জামা মছজিদ ইন দিল্লীত জামে মছজিদটো কোনে নিৰ্মাণ কৰিছিল কাৰোবাৰ জানেনে কোনে নিৰ্মাণ কৰিছিল দিল্লীৰ জামে মছজিদটো চ' দিল্লীৰ জামে মছজিদটো নিৰ্মাণ কৰিছিল চাহজাহানে কোনে নিৰ্মাণ কৰিছিল চাহজাহানে দিল্লীত জামে মছজিদ নিৰ্মাণ কৰিছিল মনত থাকিবনে মই এইকাৰণে আপোনালোকৰ কাৰণে আজি MCQ লৈ অহা নাই কাৰণ MCQত বহুত সময় গুচি যায় MCQৰ কাৰণে আমি বেলেগ ক্লাছ দিম লাইভ ক্লাছো আনি আছোঁ আপোনালোকৰ কাৰণে প্ৰতিদিনে আমাৰ লাইভ ক্লাছ থাকে চ' যিসকলে আজি ক্লাছত আমাৰ প্ৰথমবাৰ আহিছে ক্লাছটো কৰি যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি নিজক কৰি ল'ব কাৰণ আমাৰ ক্লাছৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ ক্লাছবোৰ কৰিব পাৰিব আৰু আপডেটসমূহ পাই থাকিব চ' দিল্লীত জামা মছজিদ কোনে নিৰ্মাণ কৰিছিল চাহজাহানে নেক্সট কুৱেশ্যন দ্য কলিংগ প্ৰাইজ ইজ এৱাৰ্ডেড বাই ইউনেস্কো ফৰ হুইচ ফিল্ড কোন ক্ষেত্ৰৰ বাবে ইউনেস্কোৰ দ্বাৰা কলিংগ বঁটা প্ৰদান কৰা হৈছিল দ্য কলিংগ প্ৰাইজ ইজ এৱাৰ্ডেড বাই ইউনেস্কো ফৰ হুইচ ফিল্ড কি হ'ব পাৰে চ' এই কাৰেক্ট এনচাৰ হৈছে বিজ্ঞানৰ ক্ষেত্ৰত গতিকে ইন দ্য ফিল্ড অফ ছায়েন্স বিজ্ঞানৰ ক্ষেত্ৰৰ বাবে ইউনেস্কোৰ দ্বাৰা কলিংগ বঁটা প্ৰদান কৰা হৈছে বিজ্ঞানৰ ক্ষেত্ৰৰ বাবে ঠিক আছে নেক্সট কুৱেশ্যন হুইচ মেটেল ৱাজ ফাৰ্ষ্ট ইউজ বাই মেন মানুহে প্ৰথম কোনটো ধাতু ব্যৱহাৰ কৰিছিল কাৰোবাৰ মনত আছেনে আমি ক্লাছত ডিছকাছ কৰিছোঁ এইকেইটা কুৱেশ্যন য়েছ তাম মানুহে প্ৰথমতে কপাৰ ধাতু ব্যৱহাৰ কৰিবলৈ শিকিছিল কপাৰ ঠিক আছে নেক্সট কুৱেশ্যন হুৱেন ইজ এয়াৰ ফ'ৰ্চ ডে চেলিব্ৰেটেড বায়ু সেনা দিৱস কেতিয়া উদযাপন কৰা হয় কি সেনা দিৱস বায়ু সেনা দিৱস কেতিয়া উদযাপন কৰা হয় বায়ু সেনা দিৱস উদযাপন কৰা হয় অক্টোবৰ 8 তাৰিখে ঠিক আছে নেক্সট কুৱেশ্যন হুৱেন ডিড দ্য জালিয়ানৱালাবাগ মেছকাৰ টেক প্লেচ গতিকে জালিয়ানৱালাবাগ গণহত্যা কেতিয়া সংঘটিত হৈছিল 1919 চনৰ 13 এপ্ৰিলত জালিয়ানৱালাবাগৰ কথা আহিলে আপোনালোকে মনত ৰাখিব পথৰুঘাটৰ যি কৃষক শ্বহীদ বিদ্ৰোহ হৈছিল 1894 চনত
অসমৰ জালিয়ানাবাগ হত্যাকাণ্ড বুলি ১৮৭০ যিটো কৃষক শ্বহীদ হৈছিল, যিটো ৰণ হৈছিল ৭৫ ৰণক অসমৰ জালিয়ানাবাগ বুলি কোৱা হয়। সেইটো কথা মনত ৰাখিব। গতিকে জালিয়ানাবাগ গণহত্যা কেতিয়া সংঘটিত হৈছিল? ১৯১৯ চনত। কিমান তাৰিখে? এপ্ৰিলৰ ১৩ তাৰিখে। চ' এয়া আছিল আজিৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন অসম পুলিচৰ কাৰণে। চ' আশা কৰোঁ আপোনালোকে চাই ভাল পালে। আমি বহুকেইটা কুৱেশ্যন ডিছকাছ কৰিলোঁ কম সময়ৰ ভিতৰত। যদি আপোনালোকে ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। যিসকলে আমাৰ লগত ডাইৰেক্টলি কথা পাতিব বিচাৰে টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব পাৰে, ডিছক্ৰিপশ্যনত লিংক আছে। আৰু যদি আপোনালোকক অসম পুলিচৰ কাৰণে কমন কুৱেশ্যনৰ PDF লাগে, নাম্বাৰটো মই আপোনালোকক অলৰেডি আগতে দি দিছোঁ, তথাপি আকৌ এবাৰ দি দিওঁ। এইটো নাম্বাৰত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব। নাম্বাৰটো হৈছে 8638686390। এইটো নাম্বাৰত আপোনালোকে 149 ৰুপিজ পে'মেণ্ট কৰিব লাগিব, যিসকলে অসম পুলিচৰ কাৰণে কমন কুৱেশ্যনৰ PDF বিচাৰে। চ' আমি 185টা PDF দি আছোঁ। কমন কুৱেশ্যন 3000তকৈ অধিক কুৱেশ্যন থাকিব, তাতে আপোনালোকে মাত্ৰ 149 ৰুপিজ পে' কৰিব লাগিব। চ' আজিলৈ ইমানেই। নেক্সট ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি। জয় হিন্দ, জয় অসম।